এপিএছচি মেইনছলৈ মাজত দুমাহ আছে, প্ৰায় দুমাহ আছে। এতিয়ালৈকে যোনসকলে আৰম্ভ কৰা নাই বা অলপ অলপ ৰিজাল্টৰ পাছতহে ভাবিছে পঢ়িম বুলি, এটা কথা চাগে খুব মনত আহি আছে, খুন্দিয়াই আছে যে দুমাহত কিবা হ'বনে? দুমাহ ছাফিচিয়েণ্ট হ'ব জানো? কিন্তু সেইসকলক মই আজি এটা কথা ক'বলৈ গৈ আছোঁ যে দুমাহ বাদ দিয়ক, কেনেকৈ 21 দিন মেইনছ প্ৰিপেৰেশ্যনে মানুহক 28 ৰেংক দিব পাৰে। 28 ৰেংক কিমান দিনত? 21 দিন পঢ়ি। চাওক, নিজে মই 4বাৰ মেইনছ, টোটেল 9টা ইণ্টাৰভিউ এপিএছচিত এপিয়াৰ হৈ, এই কথাটো যদি কোনোবাই মোক কয়, বেলেগক বাদ দিয়ক, কোনোবাই মোক যদি কয় এই কথাটো 21 দিনত কোনোবাই ক্লিয়াৰ কৰিলে বুলি, তেতিয়া মানে মোৰ মনত এটাই কথা আহে যে এইটো এটাই শব্দ আহে যে এইটো হৈছে অসম্ভৱ, এইটো হ'বই নোৱাৰে, ধপ দিছে, এইটো ধপ দিছে, এইটো এটা মিছা কথা। কিন্তু কি জানেনে, এটা বস্তুৱে মই দেখিলোঁ, যেতিয়া আমাৰ নেদেখাজনে বা কষ্ট নেদেখাজন, আপোনাৰ জ্ঞান, আপোনাৰ মেণ্টৰ, এই গোটেইকেইটা যেতিয়া একেটা সময়ত সংযোগ হয় ন, তেতিয়া আপোনাৰ দিন, আপুনি কিমান দিন প্ৰিপেয়াৰ কৰিছে, আপোনাৰ কিমান মেধা আছে, এই বস্তুবোৰ কেতিয়াবা অপ্ৰাসংগিক হৈ পৰে। আৰু মানে লং ষ্টৰী শ্বৰ্ট, আপুনি যদি পাবলগীয়া থাকে তাতে পাব পাৰে। তো এই কথাটো লৈ মই আজি গোটেই ভিডিঅ'টোত আগবঢ়াই নিম। আজি যাৰ বিষয়ে ক'বলৈ যাম তেওঁ মোৰ পেয়সী। কেনেকৈ তেওঁ পৰীক্ষাটোত 21টা দিনৰ আৰু এটা ভাবিব নোৱাৰা ধৰণৰ সংঘৰ্ষ, এনেকুৱা নহয় যে 21টা দিন ইয়াৰ পিছলৈ গমেই পাব যে কি সংঘৰ্ষ, মানে মই কিহৰ কথা ক'বলৈ গৈ আছোঁ। কিন্তু কথাটো হ'ল, খালি চাওঁতে কি কৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আধাতে চাই দিবলৈ হয়, অলপ মিছকমিউনিকেশ্যন হ'ব পাৰে, গোটেইখিনি জগলৈকে মিছকমিউনিকেশ্যন হ'ব পাৰে। এতিয়া মই ক'লোৱে ন, তেওঁৰ এতিয়া বৰ্তমান যাৰ কথা ক'বলৈ গৈ আছোঁ, তেওঁ বৰ্তমান এছ অফিচাৰ হিচাপে কৰ্মৰত হৈ আছে। আৰু মোৰ দৃষ্টিত তেওঁ এজন কি আছিলে, এক্সিডেণ্টেল কেণ্ডিডেট। এক্সিডেণ্টেল মানে মই এইটো কাৰণেই কৈছোঁ, কাৰণ যেনেকৈ ধৰক এতিয়া মোৰে যেনেকৈ নিজৰ এটা হাবিয়াস আছিল যে পৰীক্ষাটো ক্লিয়াৰ কৰিব লাগে, তাৰ কাৰণে বহুত চেষ্টাও আছিল বা মনতো আছিল যে এনেকৈ হ'ব লাগে, কিন্তু তেওঁৰ তেনেকুৱা ধৰণৰ কোনো হাবিয়াস নাছিল। আৰু ক'ব গ'লে তেনেকুৱা ধৰণে প্ৰিপেৰেশ্যনো কৰা নাছিলে যে পৰীক্ষাটোত পাব লাগে, ক'ব লাগে, কমপ্লিটলি এটা আউটচকত আহিব। সেইটো কাৰণে কিছুমান কথা আজি মই পাৰ্চনেল কথা ক'ব লাগিব। গোটেই ষ্টৰিটো বুজাবলৈ হ'লে কিছুমান পাৰ্চনেল কথা ক'ব লাগিব, যোনবোৰ একান্ত ব্যক্তিগত বুলি ক'ব পাৰি। মই নাজানো সেইখিনি কোৱা উচিত নে অনুচিত ইমান ব্যক্তিগতকৈ, কিন্তু মই ক'ম এই কাৰণে যাতে যদি কোনোবাই এজনেও যদি ভাবিব পাৰে যে, মানে কোনোবা এজনকো যদি এই কথাখিনি টাচ কৰিব পাৰে, তেতিয়া মানে ছাকচেছ হোৱাৰ আগতে লাগিব। মই সেইকাৰণে ভাবিছোঁ ইমান ফিল্টাৰ কৰি নাথাকোঁ আৰু কথাখিনি। তো কথাটো হ'ল, এইটো তেওঁৰ প্ৰিপেৰেশ্যন 2022 চনত কৰিছিল। 22 চনৰ অক্টোবৰ মাহত সেইবাৰ প্ৰিলিমছ হৈছিল। তো প্ৰিলিমছৰ পৰীক্ষা তেওঁ দিলে, প্ৰিলিমছ ক্লিয়াৰ হ'ল। কিন্তু প্ৰিলিমছ ক্লিয়াৰ হ'লত তেওঁ প্ৰিলিমছ বুলি পঢ়া নাছিল, তেওঁ এটা বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব এটাৰ কাৰণে পঢ়ি আছিলে, ৰিচাৰ্চ স্কলাৰ। তো সেইটোত তেওঁ ক্লিয়াৰ হৈছিল। সেই জবটোৰ কাৰণে অলপ জিকে পঢ়িছিল সেইটোত। আৰু ছেকেণ্ড কথা, সৰুৰ পৰা কুইজ চুইজ তেনেকুৱা জাতীয়বোৰ কৰিছিল কাৰণে অলপ জিকে আপগ্ৰেড আছিল, প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল কেৱল। আৰু ইণ্টাৰেষ্টিংলি সেই বছৰৰ প্ৰিলিমছখন যদি চাই ন, এখন ইজি প্ৰিলিমছ আছিলে, মাৰ্জিনেলি একদম কাট অফটোত ক্লিয়াৰ কৰিছে। ক্লিয়াৰ কৰাৰ পাছত মেইনছ বুলিতো আৰু মেইনছৰ ৰিজাল্ট
তেতিয়া কিহত আছিলে সেই বছৰ এটা মই টাইমলাইন এটা মই ড্ৰ কৰিছোঁ টাইমলাইনটোত আপোনাক মই কৈছোঁ কেনেকুৱা আছিলে প্ৰথম অক্টোবৰত প্ৰিলিমছ হ'ল অক্টোবৰত প্ৰিলিমছ ক্লিয়াৰ হ'ল ক্লিয়াৰ হোৱাৰ পিছত প্ৰিলিমছৰ পাছত দুমাহৰ পাছতে এবাৰ ৰিজাল্ট দিছিল এতিয়া আগতে মানে ৰিজাল্ট দিছিলে দুমাহ নহয় নৱেম্বৰ 15 তাৰিখে ৰিজাল্ট দিলেই নৱেম্বৰ 15 তাৰিখে ৰিজাল্ট দিলে আৰু তাৰপিছত ডিক্লেয়াৰ কৰিলে যে ফেব্ৰুৱাৰী কি হ'ব পৰীক্ষা হ'ব ফেব্ৰুৱাৰীৰ 21 তাৰিখৰ পৰা পৰীক্ষা হ'ব বুলি ডিক্লেয়াৰ কৰিলে যে ফেব্ৰুৱাৰী 21 তাৰিখত পৰীক্ষা হ'ব নৱেম্বৰত দি পেলাই এইটো প্ৰথম ৰিজাল্টটো দিলে তাৰপিছত কেনেকুৱা ডিক্লেয়াৰ কৰিলে এতিয়া কি হ'ল পৰীক্ষা নৱেম্বৰ যেতিয়া 15 তাৰিখে ৰিজাল্ট দিলে প্ৰিলিমছত তাকো দুদিনৰ পাছত চাই পেলাই দেখিলে যে নামটো আছে কিন্তু নামটো থাকিলেও কি হ'ল সেইটো চবেই ভাবিলে নাই এতিয়াতো ডিছকাশ্যন হ'ল যে এইটো পঢ়া প্ৰিলিমছ মেইনছ ল'লে পঢ়ো নে নপঢ়ো তাৰপিছত আৰু এটা বেলেগ চাকৰি তেতিয়া জব ওলাই আছিল ফ্ৰণ্টত CSIR চাইণ্টিষ্ট পষ্ট এটা CSIR চাইণ্টিষ্ট পষ্টত ভাবিলে যে নাই এইটোলৈকে পঢ়ো বোলো ঠিক আছে তেতিয়াহ'লে মোৰ লগতো ডিছকাছ হ'ল যে কি পঢ়োঁ তাই ক'লোঁ ঠিক আছে তুমি CSIR এইটোলৈকে পঢ়া যদি এইটো ইমান বেছি সময় লাগিব আগততো তোমাৰ GSৰ একো নলেজে নাই কাৰেণ্ট এফেয়াৰ্ছ পঢ়াই নাই তো ক'ত পচিবল হ'ব তো সেইকাৰণে কি কৰিলে ডিচেম্বৰৰ পৰা 1 তাৰিখৰ পৰা মোৰ ডেডলাইনলৈকে পূৰা মনত আছে 1 তাৰিখৰ পৰা পূৰা খ্ৰীষ্টমাছৰ দিনটোলৈকে 25 ডিচেম্বৰলৈকে তেতিয়া ক'লে যে কেমেষ্ট্ৰি পঢ়োঁ আৰু কেমেষ্ট্ৰি কি কাৰণে CSIR যোনটো এক্সামৰ কথা কৈছোঁ তাৰ কাৰণে এই 15 দিন মানে 25 দিন কেমেষ্ট্ৰি পঢ়িলে কেমেষ্ট্ৰি পঢ়াৰ পাছত কি হ'ল সেইটো পৰীক্ষাটো দিম বুলি প্ৰিপেয়াৰ হৈ আছে তাৰপাছতে কি হ'ল সেইটো সেই টাইমটো কি আছিল ক'ভিডৰ টাইম ক'ভিড হ'ল ক'ভিড আকৌ এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে আৰু ক'ভিড হোৱাটোতো কিয় ডাঙৰ কথা কি হ'ল ক'ভিডৰ ইম্পেক্টটো মানে বহুত চিৰিয়াছ হ'ল চিৰিয়াছ মানে এনেকুৱা ধৰণৰ অক্সিজেন লেভেল গৈ পেলাই তাই 584 এনেকুৱা পাই গৈছিলগৈ অক্সিজেন লেভেল যোনটো তেতিয়া ধৰক মানে সেইটো বহুতৰ পাইছিল কিন্তু যোনখিনি আমাৰ ইয়ং মানুহ আছিল ইয়ং মানুহখিনি সেইখিনি পোৱা নাই তাৰপিছত লাঞ্চত বহুত স্কেটছ হ'ল ইপিনে মানে ব্লাড যায় কফত ব্লাড যায় মানে কাহ আহিলেই ব্লাড যায় মাতটো একদম বহি একেবাৰে প্ৰায় নীলৰ নিচিনা হৈ গ'ল এটা মানে ভয়ংকৰ আৰু সেইটো সময়তে এনেকুৱা হৈছে বহুত দুই এজন যোৰহাটত তেতিয়া যোৰহাটত দুজনী 16 ইয়াৰ 17 ইয়াৰ্ছৰো ছোৱালী ঢুকাই গৈছে ক'ভিডত তো গতিকে মানে ডক্টৰক এইটো সময়ত মই ডক্টৰৰ লগত যাওঁতে কনচাল্ট কৰি মানে তেওঁৰ লগত যাওঁ এজ এটেণ্ডেণ্ট তেতিয়া এটেণ্ডেণ্ট যাওঁতে কয় যে চাবা কিন্তু উঠি অহা ছোৱালী মানে ডক্টৰে এনেকৈ ভয় খুৱাই দিয়ে ভয় মানে কি আৰু পৰিৱেশটো এনেকুৱা হৈছিল তো তাৰপিছত কি হ'ল ক'ভিড হোৱাৰ কাৰণে তাৰপিছত সেই কথাটো কি হ'ল তেওঁ তেতিয়া কি হৈছিলে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব এটা অলৰেডি কৰি আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তো জবটো কৰি থাকোঁতে তেওঁক ক'লে মানে অফিচত এইটো কথা গম পালে যে ক'ভিড হৈছে আৰু ছোৱালীজনীৰ কণ্ডিশ্যন ইমান মানে চিৰিয়াছ তো সেইটো কাৰণে কি হ'ল হাৰিয়ৰো বেয়া লাগিল মানে অফিচৰ মানে এইটো ক'ভিডৰ সময়টোত মানুহৰতো বেয়া লগা এটা হৈছিল যে হেল্থ ইজ দ্য প্ৰাইম প্ৰায়ৰিটি তেনেকুৱা এটা কনচেপ্টেই হৈছিলে তো ক'লে ঠিক আছে তেতিয়াহ'লে ইভেন এইটো ছুটি নিবিচৰাকৈ মানে 2 মাহৰ কাৰণে কৈছে যে ছুটি লোৱা ভালকৈ দেখাই আহা ইমান তোমাৰ যদি কণ্ডিশ্যন বেয়া হৈছে তো দেখাই আহা বাহিৰত তো সেইটো বুলি ভাবিয়ে তেতিয়া কি হ'ল মানে জানুৱাৰী লাষ্টত ক'ভিড ডিটেক্ট হৈছিল মানে জানুৱাৰী লাষ্টত ক'ভিড ডিটেক্ট হৈছিল তাৰপিছত আহি পেলাই তেতিয়া এসপ্তাহমান 10 দিনমান যোৰহাটত থাকি পিছত গুৱাহাটীৰ কাৰণে আহিল গুৱাহাটীত এই ফেব্ৰুৱাৰী 1st উইকটোত দেখালে তাৰপিছত দেখুৱাৰ পিছত কি হ'ল অলপ আহি আৰু ক'ভিড অলপ ইয়াত এপ'লত দেখুৱালে পালমোলজিষ্টত কিন্তু অলপ দিন থাকিয়ে এইটো আৰু কি বেক টু নৰ্মেল মানে কি আৰু উশাহ এইটো অক্সিজেন লেভেল ঠিক হৈ আহিল ভিতৰি অলপ হেৰি হৈ থাকিল কিন্তু এতিয়া তাৰপিছতে কি হ'ল যিহেতু হেৰি ঠিকেই হৈ গ'ল গা ঠিকেই হৈ গ'লে এতিয়া কৰিবা কি এতিয়া কৰিলোঁ কি কৰিলোঁ যে এটা কাম কৰা ছুটিটোতো পায়ে গ'লা অফিচততো 2 মাহ মানে ফেব্ৰুৱাৰী মাহটোতো গোটেই তেতিয়া ছুটি দিয়ে দিলে যে হেল্থ ভালকৈ হা তো এইটো এটা ইউটিলাইজ কৰা হওক পৰীক্ষাটো এতিয়া কিন্তু তেতিয়ালৈকে কোনো ধৰণৰ এটা এনচাৰ দিবৰ নামত মানে এইটো হোৱা নাই কিবা মেইনছৰ মথো নাজানো বুলি ক'ব পাৰি একো প্ৰিপেৰেশ্যন হোৱা নাই আৰু কি হ'ল লাকিলি বুলিয়ে ক'ব লাগিব লাকিলি সেই বছৰ মোৰ কি হ'ল মই আকৌ পৰীক্ষাটোৰ ছিষ্টেমটোৰ পৰা বাহিৰত আছিলোঁ বাহিৰত কেনেকৈ মানে মোৰ দেউতাৰো মোৰ একেই ক'ভিডে লিংক দেউতা ভেণ্টিলেশ্যনত আছিল মই সৰুসজাইত
থাকিব লগা হ'ল তো সেইকাৰণে সেই ছিষ্টেমটোৰ পৰা মই বাহিৰ মই ফ্ৰী কমপ্লিট ফ্ৰী একো পৰীক্ষা নাছিল তো তেওঁক ক'লোঁ যে ঠিক আছে তেতিয়াহ'লে এতিয়া মোৰতো পৰীক্ষা নাই তো তোমাৰো এইটো ক্লিয়াৰ হৈছে গতিকে তুমি এই পৰীক্ষাটো দিয়া বুলি এই আৰু নিজৰ মানে আহিছেতো ইয়াত ডক্টৰক দেখাবলৈ ন নিজৰ বুলি ক'লে তাই এখন কিতাপ এখনো নানাই আৰু নাই কিতাপ এখন আছে নাই এটা কলম আছে আৰু মাত্ৰ আগত সময় আছে 21 দিন ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা মেইনছৰ পৰীক্ষা ষ্টাৰ্ট হৈছে 21 দিন 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছে 1 তাৰিখৰ পৰা সেই ষ্টাৰ্টিঙৰ টাইমটোত সেই 21 দিন কিন্তু একদম একেবাৰে পিক লেভেলৰ ষ্টাডি আৰু পিক লেভেল মানে এটা মানুহ নহয় দুটা মানুহ মই কি কৰিলোঁ মোৰ তেতিয়া ওপৰতে এটা ঘৰ খালী হৈছিল মই যোনটো কেম্পাছত থাকোঁ তেওঁলোকৰ লাকিলি ভগৱানে কিমান মিলাইছে এইটো কথা কৈছোঁ ওপৰত এটা মানে এপাৰ্টমেণ্ট খালী হ'ল তো ওপৰত এপাৰ্টমেণ্ট কিমান হ'লৰ লগতে যিহেতু মা আৰু তাই তাত মানে আহি গ'ল তাৰপিছত যে পঢ়ি থাকোঁ তাৰপিছত মানে সেই 21টা দিন 21টা দিনত কিটা ষ্ট্ৰেটেজি লোৱা হ'ল সেইটোত আজি মই ক'ব খুজিছোঁ মানে সেইটোৱে মোৰ ইণ্টেনশ্যন যে এই 21টা দিনত কেনেকৈ কি হ'ল প্ৰথম কথা হ'ল সেই 21টা দিনত পঢ়াটোত কি কৰা হৈছিলে জিএছটো পঢ়া হ'ল যিমান মানে হেৰি কৰা এইটো এটা ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিলোঁ মানে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং মানে কি টাইমটো নাই যে এনেকৈ ছাবজেক্ট লৈ পঢ়ি থাকিবলৈ হ'ল যিমানখিনি প্ৰথম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি আছিলে মই ক'লোঁ যে আৰু সেইখনত এই আৰিহান্তৰ এখন তেতিয়াতো সেইখনেই বুকখন আছিলে আৰিহান্তৰ এখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আৰু মোৰ যিবোৰ সৰু নোট বনাই থোৱা আছিলে নোটবোৰ মই যোনবোৰ মাইক্ৰ' নোটবোৰ বনাই থওঁ যেনেকৈ ধৰক এছে পেপাৰখনৰ কাৰণে মই স্বচ্ছতা আহিছে বা হৰ খেত কো পানী এনেকুৱা যোনবোৰ ধৰা প্ৰাইম মিনিষ্টাৰৰ কিবা স্পীচ হওক কিবা কোটছ হওক বা কিবা এনেকুৱা ধৰণৰ যোনবোৰ এইবোৰ ষ্টৰি লাইন যোনবোৰ মই এছে পেপাৰৰ কাৰণে লিখি মেলি থোৱা আছিলে সেইখিনি মই এটা দুটা পেজত সেইখিনিৰ কাৰণে সেইখিনি দিলোঁ এথিক্সৰ পেপাৰখনত ওলালে সেই পৰীক্ষাৰ অকল মাত্ৰ দুদিনৰ আগত চালেগৈ তেনেকৈ গৈ মানে সেইকেইদিন খুব আৰু প্ৰিপেৰেশ্যন আৰু মানে মই আৰু এনেকুৱা হয় ৰাতিপুৱা মানে সেইটো এটা মানে মিলিটাৰী প্ৰিপেৰেশ্যন তাৰ নিচিনা প্ৰিপেৰেশ্যন মানে লাইক ৰাতিপুৱা মানে কি কৰোঁ লিখোঁ ৰাতিপুৱা গৈ 3:30 মানতে গৈ মানে বেল বজাওঁগৈ যে উঠা ৰাতিপুৱা সেই 3:30 পৰা একদম ৰাতি একেবাৰে 8:30 9টালৈকে একদম পূৰা দিন ৰাত দুটা মানুহ বহি দুখন টেবুলত বহি মই এপিনে নোট লিখোঁ এইটো এনেকৈ দিওঁ এইখন পঢ়া তাৰপিছত এইখন পঢ়ে তাৰপিছত আকৌ এইটো দিয়ে তেনেকুৱাকৈ মানে এটা ৰিগৰাছ প্ৰচেছ এটা আৰু তাতে হ'ল এতিয়া সেইটো হোৱাৰ পাছত মোৰ কেইটামান মানে যোনকেইটা মই ইমান দিন এটা মিথ লৈ আছিলোঁ ধৰক মোৰ মিথটো ক্লিয়াৰ হৈ গ'ল মোৰ মনত মানে মিথ মানে এইটো কথা যে এইটোতো এটা দীঘলীয়া সময় লাগিবই 6 মাহ লাগিবই এতিয়া মেইনছৰ আগত পঢ়িলেনো বহুত ক'ত হ'ব 21 দিনত হ'ব কিন্তু তাইতো হৈ গ'ল এতিয়া হোৱাৰ পাছত যদি মই চাওঁ এই কথাকেইটা কেলে হ'ল যোনটো বস্তু মোৰ 5 বছৰত নহ'ল তাই সেই একেটা কাম 21 দিনত কেনেকৈ হ'ল এনালাইচিছ কৰিলে তাত মই মানে এটা মানে কেইটামান পইণ্ট প্ৰথম পইণ্টটো তাইৰ এটা হয় সেই পইণ্টটো হৈছে অফক'ৰ্ছ মেৰিট বা টেলেণ্টটো এটা কথা কাৰণ এটা হয় যে তাইৰ এটা এডভান্টেজ মানে ভেৰি এডভান্টেজ কি হয় যোনটো তাই প্ৰথম কথা মনত ৰখাটো স্মৃতিশক্তিটো খুব প্ৰখৰ যিকোনো বস্তু মানে এজ ইট ইজ বহুত দিনলৈ মনত ৰাখিব পাৰে সেইটো এটা কথা আৰু ছেকেণ্ড কথা বুজি পোৱাটোতো খুব সোনকালে হয় সেইটো হয় মানে বুজিও খুব বস্তুবোৰ সোনকালে প্ৰচেছ কৰিব পাৰে আৰু ছেকেণ্ড কথা একাডেমিকেলিও জীৱনটোত মানে যিমানবোৰ একাডেমিক্স আছে সেইখিনিতো মানে ভাল পাৰফৰ্ম কৰি আহিছে মানে কলেজতে হওক স্কুলত টপাৰ কলেজত টপাৰ ইউনিভাৰ্চিটিটো টপাৰ নেট জেট স্লেট এনেকুৱা ধৰণৰ পৰীক্ষা কিছুমানো ক্লিয়াৰ কৰি আহিছে তো গতিকে মেৰিট ইজ দ্য ওৱান থিং কিন্তু অকল জানো মেৰিটটোৱে হ'ব পাৰে মেৰিট বা মেধাটোৱে হ'ব পাৰে কাৰণ বহুত মই মোৰ এনেকুৱা ওচৰ পাজৰৰ লগত দেখিছোঁ যোন তেওঁ অত্যন্তই চোকা অত্যন্তই কষ্টও কৰিছে কিন্তু সেই আশানুৰূপৰে ফলটো নাই হয়নে সেইটোতে যেতিয়া সেই কথাটোৱে আহে সেই কথাটো এটা ফেক্টৰে মোৰ মতে ডিষ্টিংগুইছ কৰে মানে পাৰ্থক্য আনে সেই ফেক্টৰটো হৈছে গড হয়নে গড বা আমি ভগৱান যি নকওঁ ভগৱানৰ প্লেন এতিয়া তুমি মই যিমানে যি প্লেন নকৰোঁ
ভগৱানে সদায় এটা অল্টাৰনেট প্লেন আমাৰ কাৰণে ৰাখি থয়। যেনেকৈ আমি এতিয়া ডাঙৰ মানুহখিনি আমাৰ কয় ন যে যি হয় ভগৱানে যি কৰে ভালেই হয়, মানিবলৈ বেয়া। কিন্তু এই কেছটোত আপুনি চাওকচোন, যদিহে কিবাকে সেইটো সময়ত একদম 100% সঁচা কথা, একো মই মছলা কৰি কোৱা নাই ইয়াত, যদিহে ক'ভিড নহ'লেহেঁতেনে, তাইৰ কেছটো ছিৰিয়াছ নহ'লেহেঁতেনে, ইমান লাঞ্চত ইম্পেক্ট নহ'লেহেঁতেনে, তেতিয়া পৰীক্ষাই নিদিলেহেঁতেনে, এইটো পৰীক্ষা দিয়ালে নাভাবিলেহেঁতেনে। কাৰণ ক'ভিড নোহোৱালে অফিচৰ পৰা ছুটি নাপায়, অফিচৰ পৰা ছুটি নাপালে গুৱাহাটী নাহিলেহেঁতেন, গুৱাহাটী নহোৱা হ'লে আৰু এইটো ডিচাইড আছিলে যে আৰু নিদোৱে। কাৰণ সেইটোৰ মাজতে এটা আমাৰ সেইটো তেনেকুৱাকৈ খেদালে, মানে নষ্ট কৰিলে মাজত এটা এনেওতো নিদিওঁ, এতিয়া এমাহ পঢ়ি কি লাভ হ'ব বুলি। কিন্তু ক'ভিড হোৱাৰ কাৰণেহে হ'ল। কিন্তু চব তেতিয়া বহুত বেয়া লাগিছিল, যেতিয়া গভৰ্ণমেণ্ট মানে হস্পিটেলত যোৱা হয় আৰু এজ এ দেউতাক যিহেতু নাই, গতিকে মা আৰু তাই ছিংগুল চাইল্ড, তো গতিকে সেইটোত ময়ে প্ৰায়খিনি ডক্টৰ বা তেনেকুৱা যোনখিনি কথাখিনি ময়ে ফেচ কৰোঁ। তো তেতিয়া কয় যে মানে কয় ডক্টৰে যে চাবা কিন্তু উঠি অহা কণ্ডিশ্যন মানে খুব এটা ভয়ংকৰকৈ কয়, বেয়া লগাকৈ, যে এইটো বহুত কিন্তু ছিৰিয়াছ কণ্ডিশ্যন, এইটোতো আমি মানে এনেকুৱাকৈ মানে এইটো আৰু কি আৰু বুজি পাইছে কি ক'ব খুজিছোঁ, মানে বহুত এটা ভয় লগাকৈ কয়। কিন্তু তেতিয়া বহুত বেয়া লাগিছিল যে এই সময়টোত তেতিয়া এনেকুৱাতে হ'ব পাৰে। পৰীক্ষাটো বাৰু দূৰৰে কথা, জীৱন মৰণৰ কথা নিচিনা তেতিয়া এনেকুৱা লাগিছে যে জীৱন মৰণ, জীয়াই থকাটোৱে ডাঙৰ কথা, ভালকৈ হেল্থটো থকাটোৱে ডাঙৰ কথা। কিন্তু ভাবি চাওক তেতিয়া সেইটো বস্তু, এতিয়াতো পিছত হেল্থ ভাল হৈ গ'ল, বাকী কথাবোৰ এতিয়াতো নৰ্মেলেই হৈ গ'ল, ক'ভিডটো এতিয়া চবৰ কাৰণে অতীত হৈ গ'ল। কিন্তু ক'ভিডে লগত যদি লিংকটো নহ'লহেঁতেন, এইপিনে পৰীক্ষা দিয়া নহয়, সেইটো সময়ত বেয়া পোৱা হৈছিল। কিন্তু ভগৱানে এটা প্লেন ৰচি থৈছে, মানে ভগৱানে এটা ৰাখি থৈছে। আৰু চব মই যদি সেই এটেম্পটোত নাথাকিলোহেঁতেন, ছাপ'জ ময়ো যদি পৰীক্ষাটো লগতে বহি দিলোহেঁতেন, চাগে একেলগে যেনেকৈ আমি প্ৰিপেৰেশ্যনটোত কৰিছোঁ বা এখিলা কাগজকে যে এইখিলা পঢ়া, এতিয়া এইটো লিখা, এখন কাগজ পঢ়ে আকৌ মোক এইখন কাগজ এখন দিওঁ, এতিয়া এইখন পঢ়া, এতিয়া এইখন পঢ়া, পৰীক্ষাৰ মাজত আহি যোনটো পৰীক্ষাৰ মাজত 3 ঘণ্টাৰ বা 2 ঘণ্টাৰ যোনটো ব্ৰেকটো থাকে ন, 3 ঘণ্টাৰ পৰীক্ষা দুটাৰ মাজত, সেই মাজত আহিও মই নোট বনাওঁহি, আহি পেলাই মানে লিখোঁ যে এইটো লোৱা। কিন্তু চব প্ৰথম অৱস্থাত এনেকুৱা লগা নাছিল যে পৰীক্ষাটোত মানে ইমান হ'ব পাৰে। কিন্তু এইটোৱে ভাবিছিলোঁ এটা মানে নিষ্কাম কৰ্ম এটা কৰিব লাগে, যে এইটো মানে পৰীক্ষাটো দিব লাগে, কি ৰিজাল্ট হ'ব তেনেকুৱা ধৰণৰ নাই আৰু 21টা দিন আছে আৰু এনেই থকাতকৈ পঢ়াই মানে বেটাৰ। সেইটো কণ্ডিশ্যনতে তাইক দিলোঁ আৰু 2টা আমি তেনেকেই মানে হেৰি হৈছিলোঁ, একো হেৰি নহয়। ছেকেণ্ড এটা ইম্পৰ্টেণ্ট মই ফেক্টৰ তাৰ পৰা এটা মানে শিকিলোঁ, লাইফ লেছন যোনটো পালোঁ, সেইটো হৈছে বিলিভ বা বিশ্বাস বস্তুটো বহুত কিমান ইম্পৰ্টেণ্ট মই এই কথাটো বুজি পালোঁ। এতিয়া চব বিশ্বাসটো বুলি ক'লে এটা কথা এইটো কাৰ ওপৰত হয়নে? কেতিয়াবা আমাৰ প্ৰথম কথা হ'ল নিজৰ ওপৰত, যোনটোক আমি আত্মবিশ্বাস বুলি কওঁ, বা এতিয়া আপোনাৰ কেতিয়াবা আনৰ ওপৰত, ছিষ্টেমটো হ'ব পাৰক, আপোনাৰ মেণ্টৰৰ ওপৰত, আপোনাৰ ছিনিয়ৰৰ ওপৰত, আপোনাৰ মা দেউতাৰ ওপৰত। কেতিয়াবা বহুত কাম কি হয়, আমি কেতিয়াবা নিজৰ ওপৰত বিশ্বাস ৰাখোঁ আৰু কেতিয়াবা বেলেগৰ ওপৰত। এতিয়া যদি মোৰ এই প্ৰেয়সী কথাটোত মই ক'বলৈ যাওঁ, তেওঁৰ যদি সোধে যে বিশ্বাসটো কি, তেওঁৰ বিশ্বাসৰ আধাৰটো কি, তেওঁৰ বিশ্বাসৰ যদি আপুনি আধাৰটোত চাই যে মানে লাইক আত্মবিশ্বাস বুলি ক'বলৈ গ'লে তেওঁ তেতিয়া প্ৰায় 0, নিজৰ ওপৰত বিশ্বাস প্ৰায় নাই। বিশ্বাস এনেও তাই মানে যে নকৰে, মানে মই জানো পাৰিম, যেনেকৈ টিপিকেল কেণ্ডিডেট এটা যেনেকৈ থাকে যে মোৰ ক'ৰ পৰা হ'ব, মই নোৱাৰোঁ, মইতো এনেও ফেইল কৰিম, তেনেকুৱা ধৰণৰ, এই 2 মাহত কি হ'ব তেনেকুৱা। কিন্তু এটা কথা ঠিক, তাইৰ নিজৰ ওপৰত বিশ্বাস নাছিল, কিন্তু মোৰ ওপৰত এটা মানে তাই একদম ভেৰি বিগিনিঙৰ পৰা আমি যিহেতু এটা দীঘলীয়া সম্পৰ্কত আছোঁ, দীঘলীয়া সম্পৰ্কত এনেই কথাতে, মই পৰীক্ষাটো বুলি কোৱা নাই, যিকোনো এটা সৰু বিষয়তে বহুত মানে বহুত বিশ্বাস কৰে যে মানে নাই ইউ কেন ডু ইট, মানে আৰু মই যিমান নহয় তাই ভাবে যে তাতকৈ ভাবে যে ই মানে কৈছে যেতিয়া হ'বই, আৰু মানে ই বস্তুটো কিবা এটা বিষয় কৈছে যেতিয়াতো হ'বই। আৰু যিকোনো কথা মানে ইভেন ৰিজাল্টৰ আগদিনালৈকে মোক কৈ থাকে, তুমি কোৱাচোন হ'ব নাই কোৱাচোন, তুমি কোৱা চব বস্তুবোৰ হৈ যায়, আৰু নাজানো এইটো কিবাকৈ কোইনচিডেণ্টলি মিলিও যায়, যিবোৰ কথা মই কওঁ যে এইটো হৈ যাব, এনেকৈ হৈ যায়।
একো এটা লজিক বা একো হেৰিয়ত বুলি নহয়, যোনটো মোৰ নিজৰ লগত নহয়, কিন্তু তাইৰ লগত মই যোনকেইটা কথা কওঁ সেইটো হৈ যায়, যে এইটো হ'ব হৈ যায়। তো সেইকাৰণে পৰীক্ষাৰ আগত মই ইমান লিখি দিছোঁ যে প্ৰথমে এইটো বিশ্বাস হোৱা নাছিল, কিন্তু পৰীক্ষাটো যেতিয়া ভাল হ'ল তেতিয়া লাগিছে যে ভাল হৈ যাব আৰু এনেকুৱাতো মানে কিবা এটা থাকিব এনেকুৱা লাগি গৈছে পিছৰ সময়লৈ। তাৰপৰা মই এতিয়া লিখি দিছিলোঁ আণ্ডাৰ 30 চিয়'ৰ, আৰু ৰেংক সেইটো হিচাপত তাই 20ত আছিল। তো তাৰ পৰা মই এইটো গম পালোঁ যে বিশ্বাস যিকোনো প্ৰচেছৰে এটা মানে অভিন্ন অংগ। সি আপুনি বেলেগ ফেক্টৰ বেলেগ বেলেগ হ'ব পাৰে, আপুনি লোকৰ ওপৰত কৰা, প্ৰথম কথাটো নিজৰ ওপৰত কৰাটোতো চবতকৈ শ্ৰেষ্ঠ বিশ্বাস, কিন্তু যদি আপুনি কেতিয়াবা নিজৰ ওপৰত বিশ্বাস নকৰিও এটা ছিষ্টেমৰ ওপৰত, কাৰোবাৰ কোনোবা এজন মানুহৰ ওপৰত, আপোনাৰ মা দেউতাৰ ওপৰত, কাৰোবাৰ ওপৰত যদিও কেতিয়াবা কিবা এটা বিশ্বাস ৰাখে ন, সেই মানুহজনে নজনাকৈ নভবাকেও আপুনি মানে এটা অদ্ভুত মানে ৰিজাল্ট পাব পাৰে, যোনটো আপুনি কল্পনাই নহয় মানে। তো সেইটো এটা মই ছেকেণ্ড দেখোঁ, মানে ছেকেণ্ড ফেক্টৰ যোনটো এটা ডাঙৰ ৰোল প্লে কৰিছিল। থাৰ্ডটো মই এটা কথা শিকিলোঁ, সেইটোতো শিকিলোঁ নহয়, মানে ধৰক ভালপোৱা, প্ৰেম, নিজৰ কথা বুলি এতিয়া ক'বলৈ বেয়া, যে নিজৰ দামচেট নিজেই বজোৱা নিচিনা হয়, কিন্তু এই বস্তুখিনি মানে প্ৰেম ভালপোৱা এই বস্তুটোক মই দেখিছোঁ বেছি সংখ্যকে আমি কি কৰি থাকোঁ, আমি তাৰ সদায় নিগেটিভখিনিয়ে দেখি থাকোঁ, হয়নে? যে নিগেটিভখিনি দেখি থাকোঁ, বা আমি কেতিয়াবা লাভ প্ৰেমত থাকিও আমি সদায় মানে কম্পিটিশ্যনতে থাকোঁ। মানে মোৰ অনুভৱ হয় যে বহুত সংখ্যক মানুহ আমি কম্পিটিশ্যনতে থাকোঁ, মানে যে মই হ'লে কি হ'ব, প্ৰথম মই হৈ লওঁ, মোৰ হৈ লওঁ, তেনেকুৱা ধৰণৰ। ইভেন সেই সময়ত মোৰ এজন ঘনিষ্ঠ বন্ধুৱে মোক কৈছিলোঁ যে চাবি শইকীয়া, তই এতিয়া কৈছ, পিছত মানে এইটো কৈছিল আৰু যে চাবি যে এনেকৈ প্ৰিপেয়াৰ কৰাইছ, পিছত তোকে লাট মাৰিব, কিবা মাৰিব, এনেকৈ আৰু এইবোৰ কৈছিল। কিন্তু ভগৱানক ধন্যবাদ, বা ধন্যবাদ নহয়, এইটোতো ভগৱানক ধন্যবাদ দিব বুলি নহয়, এইটো চাৰ্টেনেই, কিন্তু তেনেকুৱা একো ধৰণৰ নহ'ল। শ্বি ইজ মাই ৱাইফ নাও। আমি তাক বিয়া কৰিছোঁ, তো সেইখিনি বাৰু হ'ব, সেইখিনি নিজৰ কথা। কিন্তু মানে মই চিম্পল এইটোৱে ক'ব খুজিছোঁ, নিজৰ কথা গ্লৰিমাৰ কথা ক'ব খোজা নাই, কিন্তু এইটোৱে কৈছোঁ যে মানে লাভ ইজ কেন অলছ' বি এ ফেক্টৰ, যি প্ৰেমে সদায় ধ্বংসই নকৰে, প্ৰেমে গ্ৰহ দিয়ে। তো ফ'ৰ্থ এটা ফেক্টৰ বা কাৰণ মই যোনটো কথা দেখিলোঁ, কেতিয়াবা কিছুমান বস্তু আশা নকৰাতকৈ কৰাতকৈ ফলটো কেতিয়াবা বেটাৰ পোৱা হয়। মানে বহুত যদি কেতিয়াবা আশা কৰি কৰা হয় ন, সেইটো কাম বিফল হয়। যেনেকৈ এতিয়া তুমি সেইটো যোনটো আমাৰ শ্ৰীকৃষ্ণই অৰ্জুনক কৈ গৈছিলে ন, এইটো যে কৰ্মণ্যি বাধিকা ৰাস্তি মা ফলেষু কদাচিনা, যে কৰ্মলৈ তুমি আশা নকৰিবা, তুমি ফললৈ আশা নকৰিবা, কৰ্মৰ ফললৈ আশা নকৰিবা, তুমি কৰ্ম কৰি যোৱা। সেইটো মোৰ লাগে আমি বহুত সন্ধাত এইটো বস্তু মানে খুব এটা পাতলকৈ লওঁ, যে এইটো নহয়, তেনেকুৱা নহয় জানো, ফল নহ'লে কৰ্ম জানো হ'ব পাৰে। কিন্তু এইটো একদম ইয়াৰ এই ষ্টৰিটোৰ পৰা মই শিকিলোঁ যে কেতিয়াবা কৰ্মফল আশা নকৰাকৈ যদি কামটো কৰা হয় ন, বহুত কথা আৰু কামত কি কৰিব পাৰে, ই মানে পজিটিভ হ'ব পাৰে। তো সেইটো এটা শিকিলোঁ। তাৰপিছত এইখিনি আৰু মোটামুটি ভিডিঅ'টোত আৰু কি ক'ম, এনেখিনি কথাই এৰি দিলোঁ। বাকী এতিয়া যোনখিনিয়ে নতুনকৈ মেইনছ পৰীক্ষা দি আছা, সেইসকলক এইটোৱে ক'ম যে বৰ বেছি ইণ্ট্ৰস্পেক্ট নকৰিবা। বহুত বেছি মানুহক কোনোবাই তোমাক উৎসাহ দিবলৈ পাৰিবা বুলি কৈছে, সেইটো শুনা। কিন্তু মানুহে কেতিয়াবা বহুত কথাত কয়, মানে আমাৰ নটোৱে আমাক কয় যে নহ'ব, আৰু লোকে কোৱাতকৈ কেতিয়াবা আমি নিজেই কওঁ, আমাৰ নিজৰ অন্তৰাত্মাই কয় যে এইটো নহ'ব, মই নোৱাৰিম। মানে সেই বস্তুবোৰক চাইডলাইন কৰা, কাৰণ তুমি কি হয় নাজানা তুমি কোনটো ষ্টেজত আছা। প্ৰিলিমছটো ক্লিয়াৰ কৰিছা, এতিয়া মেইনছ মানে এইটো এষ্টিমেট কৰি নাথাকিবা আৰু আজিলৈকেতো মই একোৱে পঢ়া নাই, এই মানুহে কত মানুহে যোৱাবাৰ ভাইবা দিয়া মানুহে পোৱা নাই, কত মানুহ আছে, কোনোবাই বছৰ পঢ়ি আছে, কোনোবাই বছৰ পঢ়িছে, মাহ পঢ়িছে, এই কথাবোৰ কেতিয়াবা
প্ৰাসংগিক নহয়, কেতিয়াবা প্ৰাসংগিক সময়ো নহয়। এনেকুৱা মানুহো দেখিছোঁ মই যোনে বেংকত ক্লিয়াৰ কৰি আছে, বেংকত SBIত চাকৰি কৰি আছে এজ এ বেংক পিঅ', কিন্তু এইকাৰণে ক'ব গৈছোঁ বেংকৰ কৰা মানুহখিনি আমি জানো SBI মানুহখিনি কিমান বিজি হয়। তেনেকুৱা মানুহেও এদিনো ছুটি নোলোৱাকৈ নিজৰ চকুত দেখিছোঁ ACS 15 ৰেংকৰ ৰেংক পাই ক্লিয়াৰ কৰিছে, টপ 15ত ক্লিয়াৰ কৰিছে, যোনটো মানে কেতিয়াবা কি আৰু দেখি লাগে যে অসম্ভৱ, মানে চকু বেলেগ মানুহতো লাগিব যে অসম্ভৱ। গতিকে সেই কথাটোৱে, গতিকে তুমি নাজানা তুমি কোনটো ষ্টেজত আছা, তুমি কিমানটো লেভেল তোমাৰ কি আছে, তুমি কি ইমান আনচাৰ লিখিলা। কেতিয়াবা তুমি এতিয়া মোৰ ৱাইফৰ কেছতে ক'লোঁ, এটা আনচাৰো লিখা কেতিয়াও এটা আনচাৰ নিলিখিলে সেই এইকেইদিনত একো সময় নহ'ল, কি আনচাৰ লিখিব 21 দিনত। পৰীক্ষাৰ মাজত গৈ পেলাই মই নোট প্ৰিপেয়াৰ কৰি আছোঁ, তাত গৈ দিছোঁগৈ। আৰু এনেকুৱা হৈছে। আৰু হেৰি কেছত এইটো কি মানে যোনটো পৰীক্ষাৰ মাজত আকৌ এটা পৰীক্ষাৰ মাজত আৰু এটা ইনচিডেণ্ট হ'ল। পৰীক্ষাৰ মাজত কি হ'ল, এদিনা তেতিয়া তাইৰ অপশ্যনেল কেমেষ্ট্ৰি আছিলে, তো অপশ্যনেলত কি হ'ল মাজৰ টাইমটোত মানে পৰীক্ষাৰ মাজতে মই এগ ৰোল এটা খাবলৈ দিলোঁ। মানে নেখাওঁ কৈ আছিল, তাই এনেও ক'ভিডৰ গা চা বেয়া হৈছিল, উইক হৈ আছিলে, ইটো নাখাওঁ সিটো নাখাওঁ। এই হেণ্ডিকৰ ফ্ৰণ্টত বহি আছোঁ, মই জোৰ জবস্ত মানে এগ ৰোল এটা খুৱাই দিছোঁ, এইটো খা বুলি খাকে একদম মানে খা আৰু কেলৈ নাখাবি একো এটা নাখাকে। তাৰপিছত খাই দিয়াৰ পিছত কি হ'ল, ছেকেণ্ড হাফটোত মানে ফাৰ্ষ্ট পৰীক্ষাটো দিলে, ছেকেণ্ড পৰীক্ষাটোত কি হৈ গ'ল বমি হোৱাৰ কাৰণে পৰীক্ষাত 20 মিনিট সময় মানে লোকচান হৈছে। 20 মিনিট তাই 20 মিনিট সেইদিনা হেৰিয়ত গুচি গ'ল, হেৰিয়ৰ পৰীক্ষাটো 20 মিনিট যোৱাত চাবলৈ, মই 20 মিনিটটো এইটো কাৰণে কৈ আছোঁ, 20 মিনিট গ'ল। সেই বছৰ কেমেষ্ট্ৰিত এটা স্ক'ৰিং আছিলে, কেমেষ্ট্ৰিত তাই 180 কিমান 188 আছিলে, 188 ছেকেণ্ড পেপাৰখনত স্ক'ৰ কৰিছে। আৰু কিমান মানে স্ক'ৰ কৰিছে, কিমান কৰি পেলাই আউট অফ মানে এটেম্প কৰিছিলে 190 কৰি স্ক'ৰ পালে 180। এই 20 মিনিটত যদি আৰু সেই বাকী মানে 190 আৰু 50 মাৰ্ক এটা এইকাৰণে কৰিব নোৱাৰিলে, 50 মাৰ্ক এটা কৰিব এইকাৰণে নোৱাৰিলে কাৰণ সময় নাতিলে। সেই 20 মিনিটত যদি 40 মাৰ্ক এটা আৰু এটেম্প কৰিলেহেঁতেন ন, তেতিয়া আৰু 40 এটা এড হৈ গ'লহেঁতেন সেইটো বছৰ। আৰু চাওক টপাৰজনৰ ৰেংক 1ৰ স্ক'ৰ বহুত বেছি আছিল, কিন্তু সেই বছৰত ৰেংক 2ৰ স্ক'ৰ আছিল 1256 চামথিং, 1256 এনেকুৱা 1256 আছিল। আৰু যদি 40 মাৰ্ক এটা পায় ন, এওঁ স্ক'ৰ আছিলে 1215 নে 16 তেনেকুৱা কিবা, 1215 নে 16। আৰু যদি 40 মাৰ্ক এটা পালেহেঁতেন ন, লিটাৰেলি তাৰ ৰেংক হ'লহেঁতেন 2, তেতিয়া সেইবাৰ ৰেংক 2 হ'লহেঁতেন। সেই 20 মিনিটটোত যদি মানে সেই বছৰ মাৰ্কছত যদি সেই 20 মিনিটটো মানে মই ৰোলটো খুৱাই নিদিয়া হ'লে, সেই মাজতে যদি জোৰ জবস্ত কৰি মই ৰোলটো নোখোৱালেহেঁতেন, তাই বমি নোহোৱা হ'লে আকৌ গৈ পেলাই তোমাৰ তেতিয়া আৰু 40 মাৰ্ক এটা এডিশ্যনেল পায়, কাৰণ আৰু 20 মিনিটত আৰু 40 মাৰ্ক কৰিলেহেঁতেন, যিমান কৰিছে সিমান মাৰ্কছ হৈছে। তো গতিকে ভাবি চাওক এইটো বস্তুত। আৰু GS-তো 716 স্ক'ৰ কৰিছে টোটেল, মানে এনেকুৱা নহয় যে অকল কেমেষ্ট্ৰিত স্ক'ৰ কৰিছে, কেমেষ্ট্ৰি আৰু ইপিনে হেৰি দুইটাতে স্ক'ৰ কৰি ইণ্টাৰভিউ কথাটো আৰু ইণ্টাৰেষ্টিং। ইণ্টাৰভিউ কথাটো মই কেতিয়াবা ক'ম, সেইটো এতিয়া আজি বহুত দীঘলীয়া হৈ যাব ক'বলৈ গ'লে, সেইটোতো বহুত জমনি ইণ্টাৰভিউ কাহিনী। কিন্তু গোটেইখিনি মিলি মানে মই এটাই কথা, ইয়াত মই এটা পইণ্টে প্ৰুভ কৰিব গৈ আছোঁ, কথাখিনি দীঘলীয়া হৈছে বাৰু, অলপ লাগবান নোহোৱাও হৈ গৈছে মাজে মাজে। মই এটা কথাই প্ৰুভ কৰিব গৈ আছোঁ যে কেতিয়াবা কিছুমান মানে ডটবোৰ আমি কি হয় ন, এই ডটবোৰ আমি আগতেই কানেক্ট কৰিব নোৱাৰোঁ। এতিয়া মই এইটো কথাও কৈছোঁ, যেনেকৈ এইটো 40 মাৰ্কছটো সেইটো হেঁতেনহে, কিন্তু চকে 40টো পাই যোৱা হ'লেতো ছেকেণ্ড ৰেংক হৈ যায়, বা তেনেকৈ ক'ভিড নোহোৱালে তাই দিবলৈ নাপায়। তো এইবোৰ কি হয়, এইবোৰ বেকত কানেক্ট হৈ থাকে। মানে আমি সেই পিছৰ পৰা আগলৈ আহিব পাৰোঁ, আমি ৰিভাৰ্চ গৈ পেলাই কি কৰিব নোৱাৰোঁ, মানে কানেক্ট কৰিব নোৱাৰোঁ। সেইকাৰণে এতিয়াৰ টাইম এইটোৱে আছে, আৰু এইকেইদিনত পূৰা মেক্সিমাইজ কৰক। আজিলৈকেও যদি কোনো ধৰণে ষ্টাৰ্ট কৰা নাই, একদম প্লিজ বহি লওক, কি এটা প্লেন বনাই লওক 2টা মাহত, মানে এই 2টা মাহত কি কৰিব পাৰি,
একো জিৰ'ৰ পৰাও একেবাৰে গৈ হিৰ' হৈ যাব পাৰে আৰু এনেকুৱাকৈ পঢ়ক যাতে এতিয়া বেলেগ কথা পাহি এইটো আপোনাৰ লাষ্ট এটেম্প বা এইটোৱে কি হয় কোনে জানে এইটোৱে কিজানি আপোনাৰ একদম ৰাইট এটেম্প হয়নে ৰাইট এটেম্পকে আমি বা বিচাৰি ফুৰোঁ কোনটো ৰাইট এটেম্প ৰাইট হ'বগৈ কিন্তু কোনে জানে এইটোৱে কিজানি ৰাইট এটেম্প ঠিক আছে হ'ব ভিডিঅ'টো বেছি দীঘলীয়া হ'ল কথাবোৰ কওঁতে অলপ অসংলগ্ন হৈছে কিছুমান কথা ব্যক্তিগত কৈছোঁ নকওঁকৈ বা ইচ্ছা আছিল যে ক'লে কিজানি মানুহে হেৰি ভাবিব কিন্তু আৰু কণ্টেক্সটত কৈছোঁ আৰু এটা কথা এইটোতো সেইখিনি আৰু এটা কথা মই ক'ব খুজিছোঁ যে এইটো কোনো পাৰ্চনেল গ্ল'ৰিফিকেশ্যনৰ কাৰণে মই কোৱা নাই মই প্ৰথমতে কৈ আছোঁ যদিহে যিখিনি মানুহে ভাবি আছে যোনে পঢ়ি আছেতো অ'কে কিন্তু যোনে নাই পঢ়া যে নহ'বও নেকি এতিয়া পঢ়িনো কিটো ফালিম সেইখিনি মানুহৰ কাৰণেহে মই এইটো কথা আজি মানে ষ্টৰিটো আনি ক'লোঁ আৰু এজন মানুহে কৈছোঁ যোনে এই আগৰ ভিডিঅ'টোত মই কৈছোঁৱেই যে মোৰ ষ্টৰি কি মই যোনটোত কি পাৰিলোঁ কি মই নোৱাৰিলোঁ আগৰ ভিডিঅ'টোত আৰু ইয়াৰ ভাবিছোঁ নেক্সট ভিডিঅ'টোত মই প্ৰিলিমছৰখিনিৰ কাৰণে মই এটা কথা খুব কৈছিলোঁ যে প্ৰিলিমছটো মোৰ কেনেকৈ ভালকৈ ক্লিয়াৰ হৈছিল বা মানুহৰ কি কাৰণে প্ৰিলিমছ নহয় তাৰ ওপৰত মই এইকেইদিন অলপ মানে বহুতকেইজন মানুহৰ 20-30জন মানুহৰ মোৰ ষ্টুডেণ্টৰ ৰিভিউ লৈ আছোঁ তাৰ পৰা মই এটা ভাবিছোঁ চবৰে উপযোগী হোৱাকৈ নেক্সট ভিডিঅ'টো তাৰ ওপৰত প্ৰস্তুত কৰিম ঠিক আছে আজিলৈ ইমানেই তো মেক ইউৰ এটেম্প দ্য ৰাইট এটেম্প্ট